ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক পঢ়ি আছে চবকে ভাল পাওঁহে লাগিছে চবকে আই লাভ ইউ বুলি কৈ দিওঁ নেকি তোমাৰ যে চবকে ভাল পাওঁ লাগিছে এই ধুনীয়া ছোৱালীবিলাকক যিবিলাক ল'ৰাই ভাল পাইছে সিহঁতে তোমাক ভাল পাই পেলাব তেনেকুৱাহে নেকি আচ্ছা ৰ'বাচোন কথা নাই বতৰা নাই ষ্টেজলৈ উঠি আহিলা যে নহয় মানে আপোনাক আঁতৰ পৰা ধৰিব পৰা নাই যে সেইকাৰণে উঠি আহিলোঁ মোক আঁতৰৰ পৰা ধৰিব পৰা নাই আঁতৰ পৰা মানে আপোনাৰ চোলাটো পেণ্টটোহে ধৰিব পাৰি মানে আৰু কি আৰু আপুনি বেছি বগা যে সেইকাৰণে আচ্ছা বাদ দিয়া তুমি যে এনেকৈ ষ্টেজলৈ উঠি আহিলা তোমাৰ নাম কি আপেল খাবা কমিটি মানুহে আপেলেই খাই আছে সেইটোৰ লগত নহয় এইটো মোৰ নাম তোমাৰ নাম আৰু এটা নাম আছে কি শনি তাৰমানে জোনাকৰ আয়মজন চিৰিয়েলখনৰ শনিটো তুমি ধন্যবাদ ধুনীয়া ছোৱালীবিলাকক নমস্কাৰ দিয়া সিহঁতক আই লাভ ইউ দিওঁ নালাগে তোমাৰ নামটো বাৰু বুজিলোঁ তোমাৰ মাৰ নামটো কি মোৰ মাৰ নাম হেৰি শ্ৰীমতী নকম নহয় প্ৰথমতে আপুনি মোৰ মাৰ নামটো সুধিব তাৰপিছত মাৰ ঘৰ ক'ত সুধিব তাৰপিছত চলে বলে কৌশলে মাৰ ফোন নম্বৰটো বিচাৰিব 9859123549 মই নকওঁ নালাগে ক'ব বাদ দিয়া মাৰ নাম্বাৰ নালাগে ক'ব নামো ক'ব নালাগে তোমাৰ দেউতাৰ নামটো কৈ দিয়া দেউতাৰ নামটো দেউতা এই কথাটো মই মাক সুধিছিলোঁ নহয় বোলো মোৰ দেউতাৰ নামটো কি মায়ে কৈছে তোৰ জন্মত অলপ খেলি মেলি আছে সেইকাৰণে নক'লে আচ্ছা হ'ব বাৰু নালাগে ক'ব তুমি ডাঙৰ হৈ কি হ'বা ডাঙৰ হৈ তুমি কি কৰিবা ডাঙৰ হৈ কি কৰিম আৰু বিয়াকে পাতিম আৰু সেইটো কথা কোৱা নাই তুমি ডাঙৰ হৈ কি হ'বা ডাঙৰ মই সেই পাপা হ'ম সেইটো কথাও কোৱা নাই কি তুমি ডাঙৰ হৈ মানে কি কৰিব বিচাৰা সেইটো মানে ক'বলৈ লাজ লাগে আৰু হেৰি ল'ৰা ছোৱালীকে তুলিম আৰু তুমি খেলি মেলি কৈছা বাদ দিয়া আচ্ছা তুমি কোৱাচোন তুমি কিহত পঢ়া মই মানে সেই বিচনাতে পঢ়োঁ সেইটো কথা সোধা নাই অলপত মই তোমাক সুধিছোঁ যে তুমি স্কুলত কিহত পঢ়া বেঞ্চত সেইটো কথাও সোধা নাই তুমি কোন শ্ৰেণীত পঢ়া শ্ৰেণী মানে ক্লাছ ক্লাছ মই মানে সেই প্ৰথম শ্ৰেণীত পঢ়া নপঢ়োঁ মই প্ৰথম শ্ৰেণীত নপঢ়োঁ তেনেহ'লে মই দ্বিতীয় শ্ৰেণীত পঢ়া দাদা মই দ্বিতীয় শ্ৰেণীত নপঢ়োঁ তেনেহ'লে তুমি তৃতীয় শ্ৰেণীত পঢ়া মইহে ক'ম মই পঢ়োঁ চতুৰ্থ শ্ৰেণীত পঢ়া এই পাই প্ৰতি নপঢ়োঁ বুলি কৈছোঁ কিয় টেপ টেপাই আছ আচলতে তই পঢ়া নাই মই পঢ়োঁ তুমি পঢ়া তেতিয়া কিয় টেপ টেপাই আছ দিয়া টেপ টেপাওঁ মই পঢ়োঁ অংগনাবাদী তুমি যদি অংগনাবাদীতে পঢ়া তেনেহ'লে প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী কিয় মাৰি আছিলা নহয় আমাৰ স্কুলখন সেইকেইটা শ্ৰেণী পাৰ হৈ পেলাই পায় আমাৰ অংগনাবাদী বাইদেউজনী যে কি মস্তি কি বিউটিফুল চালে চাই থাকোৱে লাগে আৰু হয় নেকি মই সেইকাৰণে অংগনাবাদীত পঢ়োঁ বাইদেউ যে ঐশ্বৰ্যৰাই নিচিনা হয় নেকি খালি বাইদেউ মুখখনত ঐশ্বৰ্যৰাই ফটোখন লগাই দিব লাগিব ডাঙৰ কথা এটা আছে কি আপুনি কিন্তু কাকো নক'ব কোৱা বিদ্যা খাওক সঁচাইতো সঁচাই আমাৰ বাইদেউ গাত তিল আছে নক'ব কিন্তু ক'ত আছে দেখিলা আমাৰ বাইদেউ যে এনেকুৱা এটা আছে তাৰপিছত এই কাণৰ এইখিনিতে এটা আছে তাৰপিছত ওঠৰ তলত এটা আছে এইটো থকা বোলে ভাল হেনো ছোৱালী আৰু তাৰপিছত এনেকুৱা এটা আছে তাৰপিছত অসভ্য তোক অথনিৰ পৰা মই চাইছোঁ তই অসভ্য আছ তই চলাবলৈ কৌশলে বহুত কথা সুধিব বিচাৰ নালাগে ক'ত তিল আছে ক'ব নালাগে ইয়াক প্ৰশ্ন সুধিব লাগিব তেতিয়াহে যাব আচ্ছা ভাইটি তুমি প্ৰশ্ন উত্তৰ দি আছো মই প্ৰশ্ন উত্তৰ নিদিওঁ মই ছোৱালীহে চাম মই কাৰোবাক ভাল পাওঁ লাগি আছা যিকেইটাই ভাল পাই আছা সেইকেইটাই তোক ভাল পাই পেলাব এনেই একো নাইয়ে টৰ্চ মাৰি দিলে তাৰ এক্সেপ্লেট ওলাই যায় আচ্ছা প্ৰশ্ন উত্তৰ দি আছো জনমূৰীয়াই কাক বোলে জনমূৰীয়া সেই দেশৰ জনসাধাৰণে মুড়ি বেছি জীয়াই গৈ থাকে জনমূৰীয়াই বোলে জোন আৰু বেলিৰ মাজত পাৰ্থক্য কি জোন আৰু বেলিৰ মাজত পাৰ্থক্য জোনে সেই 10টামান ল'ৰাক ভাল পায় দাদা
বেলিয়ে কিন্তু মোকেই ভাল পায় কিতা হ'ব আচ্ছা আচ্ছা কোৱাচোন তুমি দুটা ফুলৰ নাম কোৱা দুটা ফুলৰ নাম নকওঁ কিয় আপুনি বেয়া পাব আৰু নেপাওঁ ক দুটা ফুলৰ এটা ডিএক্স এটা নাম্বাৰ 1 খালি 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 অ মই নেখাওঁ নহয় আমাৰ দেউতাই মাজে মাজে খায় অ বিদ্যা খপা নহয় নতুনকৈ জগা খাই কুকুৰ পোৱালিকেইটা খপ আচ্ছা আচ্ছা বাদে বাদে তই 5টা বনৰীয়া জন্তুৰ নাম ক 5টা দুটা ক'লে হ'ব নে নহ'ব 5টাই ক'ব লাগিব 5টাই ক'ব লাগিব 5টা ক'ব লাগে যদি আৰু সেই 3টা বাঘ 2টা সিংহ আচ্ছা আচ্ছা সেইখিনিলৈকে বুজিলোঁ তই কৈছোঁ 15 আগষ্ট কেতিয়া আহে 15 আগষ্টটো খাই 14 আগষ্ট পিছদিনাখনে খোৱা অ দাদা মই আপোনাক প্ৰশ্ন এটা সুধোঁ অঁ দে কোন আপুনি তো অথনিৰ পৰা মোক সুধি আছে অঁ মানে এটা পানীলাওৰ দাম যদি 180 টকা হয় এটা পানীলাওৰ দাম যদি 180 টকা হয় তেতিয়াহ'লে এটা পানীলাও কেইডাল চাটৰ বাৰী বনাব পাৰিব এইটো কি প্ৰশ্ন আকৌ অঁ নাই এইবাৰ পানীলাওৰ দাম 180 টকা হৈ গ'ল যে তহঁতে কেইডাল চাটৰ বাৰী বনালি চাটৰ বাৰী মানে পানীলাও পাবলৈ নাই যে সেইকাৰণে অমিতাও সেই কুঁৱা দি পেলাই চলাই দিলোঁ তাৰপিছত আৰু কি হ'ল জানে না কি হ'ল গৰুটো গালে আৰু লাও খা বুলি মাৰি দিছোঁ গোটেই হেন্দে বুলি কৈ পেলাই নাখাওঁ বুলি কৈছে নহয় মই বোলো কি হ'ল কিয় নাখাওঁ কি কৈছে ডুপ্লিকেট মাল মাৰিছ তাৰপিছত আকৌ বেঙেনা তকল লৈ পেলাই তাক হ'লে মাৰি দিছোঁ বেঙেনা খা বেঙেনা খা বুলি কৈছোঁ তাৰপিছত কি হেন্দে নাখাওঁ বুলি কৈছোঁ মই বোলে এবাৰ অৰিজিনেল মাৰিছোঁ কৈছে এলাৰ্জি আছে নেখালে নেখালে আচ্ছা তই কবিতা এটা মাতি দেচোন কবিতা ইমান ধুনীয়া ধুনীয়া ছোৱালীবিলাক বহি আছা বাৰে প্ৰতি ছোৱালী কথালৈ কেলে যাওঁ ন তাকে কবিতা এটা গাওঁ দে আমাৰ গাঁও শুৱনি আমাৰ গাঁওখনি অতি ধুনীয়া ছোৱালীৰে ভৰা গাল ঘঁহি ঘঁহি ৰঙা কৰে আচলতে ফাপৰে ধৰা শুৱনি আমাৰ দোকান পহাৰ বস্তুৰে উপচি পৰে মাহৰ শেষত বাকী খুজি খুজি দোকানীহে চুলি কৰে শুৱনি আমাৰ নদীৰে ভৰা ঘাট পানীৰে উপচি পৰে বানপানী আহিলে দুখীয়া পাব্লিকে নেগুৰ দাঙি দৌৰে শুৱনি গাভৰু শুৱনি দেশ দেহৰা দা উলংঘ কৰে আমাৰ ৰাংডালীয়ে গিল পিন্ধিলেও খোজকাঢ়ি যাওঁ উজুতি খাই গোবৰতে পৰে মোৰ হিট এটা উঠি আছে গান গাই দিওঁ নেকি নালাগে হ'ব মই বিৰাট ধুনীয়া গান গাওঁ নালাগে 25 বছৰ বয়সত 16,000 গান গাম বুলি ভাবি আছো জুবিনৰ নিচিনা আচ্ছা আৰু কৈছোঁ মৰিলং মৰিলং গানটো তুমি লিখিছা মৰিলং মৰিলং গানটো মানে মই লিখি থাকোঁতে জুবিন দাই ভিডিঅ' উলিয়াই দিলে ভালেই কৰিলে এতিয়া কাণত ধৰ না আপুনি মাৰিব নধৰোঁ না না কাণত ধৰ ধৰোঁ কাণত ধৰ মোক ধৰিবলৈ দিয়া নাই নিজৰ কাণত ধৰ নধৰোঁ মই তেনেহ'লে গিনুমত বহি থাকে যা মই গিনুমত ইয়াতে থাকিম আপুনি কৈ থাকক মই কৈছোঁ তই গিনুমত বহি থাকে যাচোন যা মই কিন্তু মোক অপমান কৰিছে নাই কোৱা ঘেণ্টাই কিন্তু আকৌ উভতি নাহিম আৰু দম দি দিছোঁ দম দে বহি থাকেচোন যা যা হ'ব নালাগে আহিব গিনুমত বহি থাকে ফালিব নালাগে যা বা ভাল কাম এটা দিলে দেই আচ্ছা ৰিমিক্সৰ কথা কৈ আছিলোঁ হয়নে ৰিমিক্সৰ কথা কৈ থাকোঁতে এটা বস্তু লক্ষ্য কৰিছোঁ ইয়াত বিহু পাতিছে নে বাৰ্থডে পাতিছে মই অলপ কনফিউজনত আছোঁ অলপ পিছত চাগে কেক চেক আনি কাটিয়ে দিব আৰু বেলুন চেলুন লগাই থৈছে খালি লাইটকেইটা নুমুৱাবলৈ নাপাহৰিব দেই আগতে আমাৰ পানী তুলিবলৈ যাওঁতে আয়তীসকলে গাইছিলে এই ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আইতাজনী আকৌ বিয়া হব লাগি গৈছে নালাগে হ'ব তেনেকৈ গাইছিলে কেইদিনমানৰ পিছত ডিজে আহিব আজিকালি বিয়াবিলাকত ডিজে আহে কেইদিনমানৰ পিছত পানী তুলিবলৈ যাওঁতেও ডিজে আহিব ডিজে আহিলে কেনেকুৱা হ'ব ফুল চন্দন তুলসী ভৰিল নে নভৰিল ৰাধা তোমাৰ কলচী আকৌ কোন আহিব মই কিবা এটা অনুষ্ঠান হিট কৰিবলৈ লওঁতে তুমি আহি যোৱা যে দাদা আপুনি যে মোক গিনুমত বহি থাকিব দিছে মই শান্তিয়ে বহি থাকিব পৰা নাই কিয় সেইকাৰণে উঠি আহিলোঁ কি হ'ল অশান্তি কোনে কৰিছে বিৰাট অশান্তি মানে বুজা নাই তাতে সেই নাচিবলৈ অহা নাচনী কিজনী বিৰাট অশান্তি কৰি তোমাক বহিবলৈ দিয়া নাই নহয় কি বিৰাট অশান্তি কৰি আছে মানে আৰু কি কৰিছে দানা ভজা খাই আছে তোমাক চাগে খাবলৈ নিদিলে নহয় কি মই বিলাকত দুখ নাই তেনেহ'লে
সিহঁতে বাদাম ভাজা খাইছে খাওক ক'বলগীয়া নাই কিন্তু খাই লৈ কিবা উৰাই আছে গিৰণ থাকিব পৰা নাই তুমি এটা জানানে কি তেনেকুৱা ধুনীয়া ধুনীয়া ছোৱালীয়ে উৰাই থকা সেয়া ধূপৰ গোন্ধ ধূপৰ গোন্ধনো ইমান দুৰ্গোন্ধ নে নালাগে কি মই এবাৰ পৰি গ'লো পৰি গ'লো মই তোমাক কৈছোৱে যে ৰাইডিঙিয়ালৈ আহোঁতে অকণ সাৱধানে আহিব লাগে বেলেগত ৰাস্তাৰ মাজে মাজে গাত ইয়াত গাঁতৰ মাজে মাজে ৰাস্তা নহয় কি মই বেলেগ ধৰণে পৰিছোঁ আৰু তুমি বেলেগ ধৰণে কি পৰিছা আৰু নহয় মানে হেৰি পৰি গ'লো আৰু ক'ত পৰিলি সেইটো ক প্ৰেমত 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 মানে ছোৱালী এজনী প্ৰেমতে পৰি গ'লো ই ছোৱালীজনী দেখিছে মই ধুনীয়াকৈ যে হাঁহি মাৰি আছে মই চাম সেই ছোৱালীজনী আচ্ছা সেই ছোৱালীজনীয়ে যে অথনিৰ পৰা তোমাৰ কথা কৈয়ে আছে মা কি বুলি কৈছে তোমাক চিনি নাপাওঁ বুলি কৈছে ধেমালি কৰিলে নাই কোৱা এই লাইটটো দেখিছে লাইট ক'ত এই লাইটটো ওচৰত যে সেই পোকটো উৰি ফুৰিছে দেখিছে লাইটৰ ওচৰত পোক নাই দেখা এইফালে আহক এইফালে আহক এই খুটাটো এই মকৰা জালটো দেখিছে এই মকৰাটো ওপৰত উঠি গৈ আছে এইটো ক'ত নাই দেখা চশমা খুলি লওক নাই দেখা নাই এইটো বিছাটা লাগিছে এই লাইটটোৰ ওপৰত বিছা নাই দেখা খাটাং এইফালে আহকচোন এই ছোৱালীজনী দেখিছে এই ছোৱালীজনী আচ্ছা এই বগাকে যে পিন্ধি আছে দেখিছে কাষত যে ক'লাজনী বহি আছে খাটাং দেখিছেতো দেখিছো অসভ্য মই তোক অথনি এবাৰ লক্ষ্য কৰি আছো এই বিছাটা নেদেখিলি এই পোকটো নেদেখিলি কিন্তু ছোৱালী কিন্তু ঠিকেই দেখোন ৰাইজ ইমান সময় আপোনালোকৰ লগত থাকিলোঁ গতিকে আমাৰ দ্বাৰা ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক আপোনালোকে আমাক ক্ষমা কৰি দিব আপোনালোকে আমাক ভাবি ল'ব আপোনালোকৰ নিজৰ সন্তান নিজৰ ভাতৃ নিজৰ বন্ধু নিজৰ জোঁৱাই